বৰমনে দেখিছেনে লাহে লাহে পকা ঘৰ উঠাই দিলে বেচেৰা বহুত কষ্ট কৰিছে দেই ঘৰখন বনাওতে খৰচানো কিমান হল আজি হুদিব লাগিব তাক নমস্কাৰ দুখন গুল গুল ৰুটিৰে আজিৰ ভিডিওটো মই আৰম্ভ কৰি দিছো এইয়া বৰষুণৰ বতৰ ঠাণ্ডাৰ বতৰ কিনো আৰু খাইহে থাকিব লাগে এয়াই জীৱন আৰু বাহিৰত যাবলৈ পৰাই নাই ইমানে বৰষুণ ইমানে ঠাণ্ডা ইমানে মেঘৰ গাজনি আহা কি কম আৰু এইফালে খাইছে পুৰি আৰু মই খাইছো এয়া এখন কি হয় মই নাজানো শুকান ৰুটিৰ ভিতৰত মানে কণী দি দিছো সুপাৰ সুপাৰ দুপাৰ উপাৰ আজি মুঠতে খাই থাকিম বাহিৰত দি আছে বৰষুণ ওলাব পৰা নাই কতো মুঠতে আজি খাই থাকিম আৰু এটা বস্তু বনাইছো এতিয়া মই এইফালে চাওক কি হয় বাৰু ধৰিব পাৰিছেনে ফ্ৰাইড ৰাইচ পুৰা বনি গৈছে আমাৰ ঘৰুৱা ফ্ৰাইড ৰাইচ ইয়াত কোনো চিকেন নাই ইয়াত আছে মাত্ৰ আন্দা কণী আছে কণী বনি গল বাপটাকে কেনেকুৱা আছে খাই চাও মানে মজা গৰম আমাৰ ইনভাৰ্টাৰটো অভাৰলোড দেখাই আছে অভাৰলোড বুলি নহয় মানে গোটেই ঘোপা লাইটে জ্বলি আছে ইয়াত আৰু এটা সাউন্ড ওলাই আছে আপোনালোকে সাউন্ডটো শুনক গম পাইছেনে এবছৰমান হৈছে মাইক্ৰটেকৰ হয় আৰু এইফালে চাওক XP 1400 1400 বেটাৰী ফুল আছে কিন্তু অভাৰলোড দেখাই আছে অভাৰলোড একোৱে নাই অকল লাইট দুই এটা জ্বলি আছিলে কিন্তু অভাৰলোড দেখাই থাকে মানে মাজে মাজে এনেকুৱা দেখুৱাই থাকে কি হৈছে কি হোৱা নাই নাজানো আপোনালোকৰ ঘৰতো এনেকুৱা হয় নেকি বাৰু এনেকুৱা প্ৰব্লেম দেখায় নেকি কমেণ্টত জনাবচোন মই মানে এইটো কোম্পানী লৈ বহুত পস্তাই আছে বুলি ক'ব লাগিব কি ক'ম আৰু মাজে মাজে মানে এনেকুৱা বিহু দেখুৱাই থাকে ভাল হৈ গ'ল লাইট জ্বলি গ'ল কানেকশ্যন আহি গ'ল প্লাছ মাইনাছৰ যিডাল ৱাৰ মানে বেটেৰীৰ লগত লাগি থাকে ইনভাৰ্টাৰ আৰু বেটেৰীৰ লগত মাইনাছৰ ৱাৰডাল অকণমান এৰুৱাই দিলোঁ আকৌ লগাই দিলোঁ তেতিয়া চাউণ্ডটো নাইকিয়া হৈ গ'ল আৰু এইফালে কাপোৰৰ ভিডিঅ' বনাই আছে জন্মনিয়ে এই চাওক পুৰা বনাই আছে ভিডিঅ' এইফালে চাওক ফুলৰ পুলি আৰু ফুলৰ ডাল কেইটামান আনি থৈ দিছো লগাবলৈ পাহৰি গৈছিলো আজি সন্ধিয়া ৰুই দিব লাগিব বৰষুণটো আকৌ দিছে মনোজ ভাইৰ কাৰখনে আজি প্ৰায় 3 বছৰত ভৰি দিলে ভালে কুশলে চলি আছে ভালদৰে চলি আছে আপোনালোকৰ আশীৰ্বাদত ভগৱানৰ আশীৰ্বাদত কিন্তু কি হ'ল কথাটো আজি 1.5 বছৰমান হ'ল 2 বছৰে হ'ব নেকি এই মানে ফ্ৰণ্ট চাইডৰ যিখন গ্লাছ সেই গ্লাছখন আনৰ গাড়ীৰ পৰা শিলগুটি উফৰি আহি শিলগুটি লাগি ফাটি গ'ল ফাটিছিলে আধা ফুট মান প্ৰথমতে তাৰপিছত এতিয়া গৈ থৈ গোটেই মানে ইপাৰ হিপাৰ হৈ গ'ল এতিয়া মই ভাবি আছো এই গ্লাছখন মই ক'ত সলাম চাওকচোন ইয়াৰ পৰা ফাটিছে এনেকে গৈ হৈ উফালে পালেগে ক'ত সলাম বুলি ভাবিছো লখিমপুৰত সলাম নে ডিব্ৰুগড়ত সলাম ক'ত সলালে ভাল হ'ব বাৰু আপোনালোকেও যদি এনেকুৱা কাৰৰ যদি ফ্ৰণ্ট চাইডৰ গ্লাছখন যদি চেঞ্জ কৰিছে আপোনালোকৰ কাৰখনৰ তেতিয়াহ'লে মোকো ক'বচোন বাৰু ক'ত লগালে ভাল হ'ব অলপ ওলাই আহিলো বন্ধু এজনৰ ঘৰলৈ যাওঁ বুলি চানা আনিবলৈ পঠাইছো জন্মনিক এইয়া মিক্সাৰ চানা আনিব পঠাইছো মিমিকেটো দিব লাগে ন মিমিটো ভাল লাগে বোলে 3 কাৰ্টুন আনিছিল 3 কাৰ্টুন খতম বোলে আজিয়ে মানে মিমি মিক্স কৰি খোৱাছা না ভাল লাগে মোৰ হেতে বিচাৰিছিল নাপালো আৰু হায়াৰ সেকেন্ডাৰী স্কুলত পঢ়ি থাকোতে আমি কিমান যে চানা খাইছিলো দিছিলে কিনিলে তাকো লোকৰ হাতত নিজেও দিবলৈ দম নাই হলেও নাখাইছিলে আকৌ ভয় খাইছিলে মানে মই যাদু কৰি দিছো নেকি বুলি পিছত খাইছে যেনিবা আৰু ভাল পোৱাৰ পাছত বৰমনৰ দোকানলৈ এপাক আহিলো আজি চাবলৈ আৰু বহুত দিন অহা নাছিলো এইটো কি বনি আছে ইয়াত এই সৰুকে মায়ে হোটেল এখন দিব বোলে এই বঢ়িয়া সন্ধিয়া চলিব কিন্তু মেইনকে ঘুগুনি পকৰি থাকিব লাগিব সেইটো থাকিবই বঢ়িয়া এখন হৈছে গেলামাল দোকান আৰু সন্মুখতে এখন ইয়াত মানে হেৰি বৰমনৰ মাকে মানে কি কৰিব ইয়াত মানে হোটেল টাইপ মানে আৰু সন্ধিয়া সময়ত খুব বঢ়িয়াকে চলাব আৰু ভাল লাগিব মাংস কাটাটো ক'ত চলি আছে নাই এই দুদিন কালি নগলো আজি আকৌ আনিব লাগিব এই মাছে কাটো মাংস নাকাটো তাত ন
মাছ মাছ ঠিকে আছে অ তাকে তিনখন দোকান একেবাৰে চলা বুলি ভাবিছো বঢ়িয়া চবফালে বিজি হৈ গ'লে ভাল আকৌ এইফালে মাছ মাংস এইফালে গেলামাল ইফালে তোমাৰ ঘুগুনি পকৰি আৰু যদি কেঁচা শাক পাচলি অলপ চলপ থাকে ইয়াতে তাতকে আৰু কি লাগিছে ইয়াত ৰখা হৈছিলে তাৰপিছত কি হ'ল এই বনাওঁতে গুচাবলগীয়া হ'ল পিছত দিম আকৌ এইটো হোৱাৰ পিছত মানে গোটেইকেইটা একেলগে কৰি মেলি গোটেই পৰিয়ালটো যদি ইয়াতে বিজি হৈ থাকে ন আৰামছে মানে উপাৰ্জন এটা হৈ থাকিবতো এয়া ট্ৰেইন আহি আছে আমাৰ এই জোনাইৰ পৰা এই ট্ৰেইনখন যাব ডিব্ৰুগড় হৈ লিডুলৈকে এই ট্ৰেইনখনত উঠি কিন্তু বহুত ভাল লাগে বাছৰ নিচিনা যায় ফককে ৰখে পুৰা স্পীড যায় আকৌ চাওক ছুটি আছে ট্ৰেইনখন বহুত বৰ্মনে ঘৰ পাইছিলে চৰকাৰী ঘৰ খুব ধুম ধামেৰে বনাই আছিলে কিন্তু মাজতে অলপ ৰৈও দিছিলে আকৌ এতিয়া কি হ'ল পইচা পাতিৰো অসুবিধা হৈ যায়তো এটা ঘৰ একেবাৰে কমপ্লিটলি কৰিব নোৱাৰি ৰখি কৰি আছো আৰু নিজৰো পইচা যিহেতু আৰু আচলতে চৰকাৰৰ পৰা যিমান পইচা দিয়ে সেইটো পইচাত মানে একোৱে নহয় মানে বনাম বুলি ক'লে এটা ৰুম বনাই থাকিব পাৰি কিন্তু এটা পৰিয়ালৰ কাৰণে সেইটো ঘৰৰ মানে নোলায়গে আৰু সেইটো পইচাৰে নিজৰ পৰা মানে অলপ এনেকে পইচা জমা কৰি যেনে তেনে কষ্ট কৰি বনাই আছে আৰু এইটো হল ৰুম ন এইটো মানে হল ৰুম আলহী আহি বহিব পাৰিব বা থাকিব পাৰিব খিৰিকী কিন্তু আছে আগতে হাৱা চাৱা সোমাবলে অপচন হিচাপে আৰু লাগিলে খুলিব নালাগিলে বন্ধ কৰি ৰাখিব ন এখন বাৰাণ্ডা চলি হৈ আছে ইয়াতে এইটো এটা ৰুম সেইটো এটা ৰুম সুন্দৰ এতিয়া কি কৰিব আছে পিছৰ কামটো এতিয়া কাঠ খিনি লগাব আছে টিং লগাবলৈ আছে প্লাষ্টাৰ সেয়া আৰু মেইনকে টিং আৰু কাঠটো লগাই ল'ব পাৰিলে ভিতৰত কামটো টিং লোৱা হৈ গ'ল তাৰপিছত এতিয়া কাঠটোৰ কাৰণে ৰখি আছো মেলত যিহেতু আকৌ কাটিব দিছেতো তাৰপিছত বৰষুণ দিয়াৰ কাৰণে মানে ৰখি আছো এই প্ৰাইমাৰ মাৰা কেইটা ভাল লাগিছে ন কালাৰ কেইটা মাৰি আছিলে মানে কি টাইপত এল কাটিং হ'ব ন বাইকখন কি ছাতি লগাই থৈছে নেকি বাইকখন ৰাখিবলৈ জেগা নোহোৱা হৈ গৈছে এই বেৰাখন নাছিলেতো আগত তাৰপিছত ৰাখি দিছিলো এইকেইদিন মানে বেৰাখন দিয়াৰ কাৰণে বাহিৰতে ৰাখিবলগীয়া হৈছে এই টিংখন লগালে ঘৰৰ টিং লগালে আৰু চাৰিওফালে ভাল হ'ব বহুত অসুবিধাত চলি আছো এতিয়া যিহেতু থেংক ইউ লৈ যা চানা লৈ যা কুন্দুলিয়ে পায়স আনি দিলে পায়স খাবলৈ পায়সো খাই চাওঁ এতিয়া বৰ্মনৰ চেনেলত ভিডিঅ' অহা নাই যে ইমান দিন কাৰণটো আজিকালিৰ পৰা ভিডিঅ' ডেইলি দিম বুলি ভাবি আছো আৰু তাকে এই সৰুকৈ হোটেলখনো খুলিমতো তাকে অপেনিং কৰা দিনৰ পৰা ডেইলি ভিডিঅ' দিম বুলি ভাবি ৰখি আছো আৰু এইফালে বৰষুণ নৰখে আৰু কামো ৰখি আছে চাৰিওফালে টেনচন সেইকাৰণে ভিডিঅ' দিয়াই নাই তাত ভাবিছো আৰু এতিয়া নহব এনেকে কালি পৰহিৰ পৰা ডেইলি দিম বুলি ভাবিছো আৰু নিজে বৰ্মনৰ ঘৰৰ পৰা বাহিৰে আমি এতিয়া জিমলৈ আহিলো জিমত আহি আজি বেকৰ এক্সাৰচাইজ কৰিলো তাৰ পাছতে এতিয়া এপছৰ কৰি আছো মোৰ পেটত বহুত চৰ্বি আছে এনেই গম নাপায় বাৰু যে মোৰ পেটত বহুত চৰ্বি আছে বুলি কিন্তু মোৰ জন্মগতভাৱে পেটত বহুত চৰ্বি আছে আজি প্ৰায় 6 মাহমান হ'ল এক্সাৰচাইজ কৰা জিমত কিন্তু মোৰ পেটৰ চৰ্বি আজিলৈকে কমাই নাই বুলি ক'ব লাগিব বাকী বডি পাৰ্ট ঠিকেই আছে হাত ভৰি মুখ গাল কঁকাল চব ঠিকেই আছে কিন্তু পেটত মানে মোৰ চৰ্বি বহুত আছে আৰু বহুত ডায়েট মেইনটেইন কৰি এক্সাৰচাইজ কৰিও মানে পেটৰ চৰ্বিটো কমাব পৰা নাই কাৰণ জন্মগত চৰ্বি আছে জন্মগতভাৱে থকাবোৰ মানে সোনকালে নাযায় নেকি সম্ভৱ অমলেট বনাই আছো মাছ মাংস সদায় থাকে ঘৰখনত কিন্তু আজি অনা নহ'ল দুৰ্ভাগ্যবশতঃ সেইটো কাৰণে কণী বনাই আছো এতিয়া ঘৰতে অমলেট নে আমলেট বুলি কয় আমি কিন্তু সৰুৰ পৰা আমলেট বুলিহে কৈ আহিছো তাকে বনাই আছো মাজে মাজে এনেকে খাব মন যায় মই প্ৰায়ভাগ কণী বইল কৰি খাওঁ কিন্তু আজি মানে মন গ'ল চাওকচোন একেবাৰে বনাই দিলো মই কি এইটো পিজ্জা বুলি ক'ব লাগিব ডাঙৰ কৰি পেলালো 4টা কণী বনাইছো ইয়াত দুটা এইটো চাওক আৰু আমাৰ বেৰখন ইমান বেয়া দেখিছে ভিডিঅ'ত চাওকচোন মানে যেতিয়া তেল মৰা হয় নহয় চব্জিত তেল চিটিকি যায় মানে বেৰখনত এই বেৰখন লিপা এমাহ হোৱা নাই আকৌ লেতেৰা হৈ গ'ল কিবা এটা লগাব লাগিব ইয়াত নহ'লে বহুত বেয়া দেখি পায় এনেই ইমান বেয়া দেখি নাপায় কিন্তু ভিডিঅ'ত বহুত বেছি বেয়া দেখি পায় আকৌ
এয়া চাওক ধুনীয়াকে এনেকে পাল্টাই দিম এতিয়া ইছ আৰু অকণ জেগাত আহি পাব লাগিছিলে জেগাত আনিমেই মই জেগাত ফাটি গ'ল হৈ যাব চলি যাব ন চলি যাব বঢ়িয়া এতিয়া মই 2 পিচ কৰি দিম য়েছ য়েছ বেছিকৈ তেলো দিয়া নাই বাৰু চাওক আপোনালোকে নহ'লে টাৱাখনত তেল উপঙি থাকিলেহেঁতেন একদম জোখত তেল দিছোঁ বঢ়িয়াকৈ বনি গৈছে বাছ হৈ গ'ল গেছ বন্ধ কৰি দিলোঁ এতিয়া ভাতটো খাই লওঁগৈ মজা মজা অমলেট এয়া হৈছে আজিৰ আমাৰ ৰাতিৰ আহাৰ ৰঙালাও তৰকাৰী এয়া হৈছে চানা দালিৰ চাটনি আৰু ভোট জলকীয়া খাই দিওঁ বঢ়িয়াকৈ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আপোনালোকে সামৰণি মাৰিছোঁ ইয়াতেই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি নাই কৰা বৰষুণ দি আছে দেই বৰষুণ দি আছে কণ্টিনিউ বৰষুণ দি আছে আৰু বহুত ঠাণ্ডা হৈ আছে বতৰ একেদিন ঠিক আছে গুড নাইট শুভৰাত্ৰি আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত ছাবস্ক্ৰাইব কৰিব ফ'ল' কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব